উত্তৰ গুৱাহাটী অভয়পুৰত আটকধুনীয়া ৰংগমঞ্চ উদ্বোধন। গীতে মাতে মুখৰ অভয়পুৰ। ৰাইজৰ তুমুল উৎসাহ উদ্দীপনাৰ মাজত বুধবাৰে উত্তৰ গুৱাহাটী অভয়পুৰত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় এটা আটকধুনীয়া ৰংগমঞ্চ। ৰংগমঞ্চটো শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ৰদালি সংঘ আৰু পুথিভঁৰালৰ উপদেষ্টা ৰঞ্জিত তামুলী আৰু প্ৰাক্তন সভাপতি জয়ন্ত কুমাৰ নাথে আধৰা অনুষ্ঠানত উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ পৌৰপতি তিলক দাসে আদৰণি ভাষণ প্ৰদান কৰে। ৰংগমঞ্চৰ শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে উল্লেখ কৰে যে এই ৰংগমঞ্চটোৰ উত্তৰ গুৱাহাটী অভয়পুৰ অঞ্চলৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰিলে। অনুষ্ঠানত উত্তৰ গুৱাহাটী পৌৰসভাৰ চৰকাৰী মনোনীত সদস্য পাৰ্থপ্ৰতিম বৰকাকতি, ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস, উত্তৰ গুৱাহাটী পৌৰসভাৰ পৌৰপতি গিৰীশ মেধি, ৰদালি সংঘ আৰু পুথিভঁৰালৰ সভাপতি জ্যোতিপ্ৰসাদ তামুলীকে ধৰি বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শুভ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। বহুদিন স্থানীয় ৰাইজে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ গুৱাহাটী পৌৰসভাৰ লগত এইটো কাম সম্পূৰ্ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। উত্তৰ গুৱাহাটী পৌৰসভাৰ পৰা 30 লাখ টকা ইয়াক অনুদান আগবঢ়োৱা হৈছিল আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এইটো সুন্দৰভাৱে নিৰ্মাণ হয়। আজি আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ য'ত নতুন ব্ৰিজখন হৈছে সেই স্থানৰ পৰা আমাৰ গৌৰৱ পথটো আৰম্ভ হৈছে, তালৈকে এটা ষ্ট্ৰীট লাইটৰ কালিৰ পৰা কাম আৰম্ভ হ'ব। এই ষ্ট্ৰীট লাইটটো আমাৰ উত্তৰ গুৱাহাটী পৌৰসভাৰ যি ষ্ট্ৰীট লাইট দিছে তাতকৈ অলপ সুকীয়া হ'ব, উন্নত হ'ব। আমি ষ্ট্ৰীট লাইটখিনি দিয়াৰ পিছত ৰাইজে ভাল পাব বুলি আমি আশা ৰাখিছোঁ। অভয়পুৰ ৰংগমঞ্চ বুলি বহুদিনৰে এটা দাবী আছিল অভয়পুৰ বাসী ৰাইজৰ। আজি আমাৰ উত্তৰ গুৱাহাটী পৌৰসভাৰ আন্তঃফালেৰে এই ৰংগমঞ্চটো নিৰ্মাণ কৰা হয় আৰু এই ৰংগমঞ্চটো আজি মুকলি কৰে মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী ডাঙৰীয়াই। আৰু এই মঞ্চটোৱে আমাৰ যিখিনি আমাৰ সাংস্কৃতিক ক্ষেত্ৰত বহুতখিনি অভাৱ অভিযোগ কৰিব। যি ধৰক আমাৰ ইয়াতে অভয়পুৰত ডাঙৰকৈ এখন বিহু পতা হয়, সেই বিহু পতাৰ ক্ষেত্ৰতো সুবিধা হ'ব। লগতে যিবিলাকে নাচ গান কৰে বা গানৰ লগত জড়িত তেখেতসকলো উপকৃত হ'ব। হয়, খুবেই সুখী। আৰু এই মঞ্চটোৰ লগত বহুখিনি বুৰঞ্জীও জড়িত হৈ আছিল। বহুখিনি মানুহ ঢুকাল, তেখেতসকলে এইটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। আজি মোৰ হাতেৰে বা আমাৰ উত্তৰ গুৱাহাটী পৌৰসভাৰ দ্বাৰা এইটো নিৰ্মাণ কৰা হৈছে, তাৰ কাৰণে মই বহুত সুখী অনুভৱ কৰিছোঁ।